ডাঙৰীয়াই খাৰপিটীয়া চব্জি লৈ কিনে যিটো কথা কৈছে এইটো দুৰ্ভাগ্যজনক মন্তব্য বুলি ক'ব লাগিব। তেখেতে এই কথা ক'ব নালাগে। তেখেতে একচুৱেলি এটা সাম্প্ৰদায়িক মন্তব্য বুলি ক'ব লাগিব। তেখেতে খাৰপিটীয়া টাৰ্গেট কৰি কথাটো কৈছে। একচুৱেলি কীটনাশক দৰৱ দিয়া বুলি কৈছে, ইনজেকশ্যন দিয়া বুলি কৈছে বেঙেনাৰ ভিতৰত। এইটো কিবা অসম্ভৱ কথা কৈছে। আজি কিছুদিন আগৰ পৰাই যেতিয়া নেকি খাৰপিটীয়াত তেখেতে আৰু এবাৰ মন্তব্য দিছিলে যে খাৰপিটীয়াৰ এই অঞ্চলত চব্জি খাব নালাগে, কিডনি বেয়া হয় বুলি। অসমৰ কিমান চব্জি আমি খাৰপিটীয়াৰ পৰা প্ৰডাকশ্যন কৰিছোঁ। বেছি চব্জি প্ৰডাকশ্যন কৰিব খাৰপিটীয়াৰ পৰা চব্জি অসমত যিখিনি লাগতিয়াল আছে বা অসমৰ বহিৰাজ্যত যিখিনি চব্জি লাগে তাৰে 10% আমি চব্জি উৎপাদন কৰিব পৰা নাই। 90% চব্জি বিভিন্ন জেগাৰ পৰা আহে। তেখেতে সদায় খাৰপিটীয়া দলগাঁৱৰ কথাটো টাৰ্গেট কৰিছে। এইটো বুজাইছে তাৰমানে কি খাৰপিটীয়াত মানে আপোনাৰ গোটেই মানুহ চব্জি লগত কাৰবাৰ কৰা মানুহখিনি মুছলমান, খেতিয়কখিনি মুছলমান, যাতে মুছলমানখিনি আপোনাৰ মানে অলপ মানে হয় ক্ষতিগ্ৰস্ত হয় এইটোৱে লক্ষ্য কৰিছে। কোনো ধৰণৰ কীটনাশক দৰৱ দিয়ে ইয়াতে কৰা নাই। আপোনাৰ চব অৰ্গেনিক চব্জি খাৰপিটীয়াৰ পৰা গৈ আছে। আজি 2 বছৰ আগৰ পৰা 3 বছৰ আগৰ পৰাই মানুহে গোবৰ আপোনাৰ অৰ্গেনিকভাৱে কেনেকৈ খেতি কৰিব পাৰে, স্বাৱলম্বী হ'ব পাৰে। খাৰপিটীয়াৰ বহুকেইজন মানে আপোনাৰ কৃষকে অৰ্গেনিক খেতি কৰাৰ কাৰণে পুৰস্কাৰো পাইছে, অসম গভৰ্ণমেণ্টে দিছে। গতিকে এই কথাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি উদ্দেশ্য লৈ কৈছে গম নাপাওঁ, কিন্তু এটা খুব দুৰ্ভাগ্যজনক। গতিকে আমি অসমবাসী ৰাজ্যক এটা অনুৰোধ কৰিম যে আপোনালোকে এই কথাবিলাকত ভুল নাযাব। আপোনালোকে খাৰপিটীয়া বেচিমাৰি চব্জি কিনক, যথেষ্ট ভাল চব্জি, আমি অৰ্গেনিক চব্জি আপোনালোকৰ কাৰণে দি আছোঁ। কোনে আপোনাৰ কিডনি ক্ষতি নকৰে। আমিও খাই আছোঁ, আমি নিজেও চব্জি খাই আছোঁ, আমাৰ কিডনি বেয়া হোৱা নাই। এনেকুৱা য'ত নেকি খাৰপিটীয়াৰ চব্জি নাযায় তাতো কিডনি বেমাৰী আছেনে নাই? এতিয়া য'ত নেকি খাৰপিটীয়াৰ চব্জি য'ত তাত কিডনি বেমাৰ হোৱা নাই নেকি? হৈছে বেমাৰটো বেলেগ বস্তু। গতিকে তেখেতে আৰু এটা কথা কৈছে যে এইটো বেঙেনাত বোলে ইনজেকশ্যন মাৰি ৰাতিপুৱা দি কিনে বোলে সন্ধিয়াত বিক্ৰী কৰা হয়। এইটো মানে এটা অবান্তৰ কথা কৈছে। আৰু যদি কীটনাশক বেছিকৈ ব্যৱহাৰ কৰিছে, তেখেত যিহেতু গভৰ্ণমেণ্টৰ মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী, তেখেত দায়িত্বত আছে মুখ্যমন্ত্ৰী। তেখেতে সেই ফাৰ্টিলাইজাৰ কোম্পানীৰ সেই পেষ্টিচাইড কোম্পানী বেন কৰি দিলেই হ'ল। চব্জি যিবিলাক দিয়া হৈছে, যিবিলাক মানে ৰাইজৰ মানুহৰ ক্ষতিকাৰক, মানৱ দেহৰ কাৰণে ক্ষতিকাৰক মানে মেডিচিন হৈছে, এইখিনি দোকানত আপোনাৰ এগ্ৰিকালচাৰ অফিচাৰ লগাই দি কিনে, পুলিচ লগাই দি কিনে বন্ধ কৰি দিয়ক যে এইবিলাক কীটনাশক বিক্ৰী কৰিব নালাগে। কীটনাশকো বিক্ৰী কৰিব ইফালে আকৌ ক'ব কি আপোনাৰ কীটনাশক দৰৱ দি কৰিছে। এইটো মানে দুমুখীয়া কথা হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰীক এই বক্তব্য দিয়াটো ভাল পোৱা নাই আমি। 26ৰ নিৰ্বাচনটো আৰু 1-1.5 বছৰ দেৰি আছে। গতিকে আপোনালোকে চাব পাৰিব পঞ্চায়ত নিৰ্বাচনত গম পাব যে কিমানখন পঞ্চায়ত মানে কংগ্ৰেছে পায়, দেখা পাব। আপোনাৰ লাহে লাহে যোগদান মানে কি চব যোগদান কৰিয়ে আছে। কংগ্ৰেছৰ খালি নেতাবিলাক থাকিব, ভোটাৰ নাথাকে। আৰু ভোটাৰ চব তাৰাচাবিৰ লগত আছে। চাওক, কংগ্ৰেছৰ ভোটটো থাকিবই, 1% ভোট সদায় থাকি যাব, কংগ্ৰেছৰ থাকিব। যি দল নাই, আজি ইয়াতে কোনো নাই, ৰাইজৰ দলৰ কোনো সংগঠন নাই, তথাপিতো আপোনাৰ 1-2 হাজাৰ ভোটটো পাবই। গতিকে কংগ্ৰেছ এটা ৰাষ্ট্ৰীয় দল, পুৰণা দল, পাবই, কিবা এটা ভোটটো পাবই, পাৰ্চেণ্টেজ এটা পাব। কিন্তু সেই ভোটটোত মানে আপোনাৰ এফেক্ট নকৰে, সেইটো ভোটত কোনো এফেক্ট নকৰে, সেইটো ভোটত কোনো কেণ্ডিডেট নিজিকে।